আজি আকৌ সজীৱ স্কুললৈ চাইকেল চলাই যোৱা সেই দিনবোৰ। আমি দুটাই আগতে টিউচনত যাওঁতে ৰাস্তাত কি যে কৰি নগৈছিলোঁ নহয়। আজি আকৌ আমি বহু বছৰ মূৰত একেলগে চাইকেল লৈ বন্ধুত্বৰ বতাহ জেকা আহি পুৰণি কথাবোৰ বিৰিণাৰ পাতৰ পৰা কৰবালৈ লৈ যায়। বেজাৰ আনন্দ হাঁহি কান্দোনৰ বহুত মৰমৰ কথাটি জানে বন্ধু। তাৰে এডাল সজীৱ কৰি আমি আজি পুৰণি দিনবোৰ ৰোমন্থন কৰিলোঁ আদৰৰ বলদেৱ। ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব আপুনি কাৰ লগত বেছি সময় কটায় তাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে আপুনি কাৰ লগত ভাল সময় কটায়। সঁচা বন্ধু এজনে আপোনাৰ দেহত মনৰ ভিতৰত চলি থকা সকলোবোৰ দেখা পায়, কিন্তু বেলেগে আপোনাৰ হাঁহিটোহে দেখা পায়। আৰু আমি ধুনীয়াকৈ আজি আটাইকেইটা লগে ভাগে এসাঁজ খাওঁ বুলি ভাবি লগ হৈ গ'লোঁ। আৰু এয়া হৈছে পোলাওটো ধুনীয়াকৈ ঘৰতে বনাই লৈ আহিছোঁ। আৰু এয়া কেকটো আকৌ মই বনাইছোঁ, সিহঁতৰ কাৰণে বনাই কিনে ঘৰৰ পৰা লৈ গৈছোঁ। সিহঁতে পিছে কেকটো খালে আৰু খাওঁ লাগিয়ে থাকিলে বুলি সিহঁতে বহুত ভাল পাইছে কেকটো খাই। আৰু আমি ধুনীয়াকৈ লগে ভাগে আটাইকেইটাই চাহখিনি ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছত এয়া কমলা, যিহেতু কমলাৰ ছিজন, কমলাটো খাবই লাগিব। তাৰপিছত আকৌ আমি ধৰিছোঁ ভাজা মাংস, মানে একফালে ভাজা মাংস হৈয়ে আছে আৰু আজি খোৱাহে কথা আৰু আমাৰ পুৰা খাইছোঁ। ভাজা মাংসটো খাবই লাগিব খানা খালে এনেকৈ। আৰু সিহঁতৰ লগত আজি দিনটো থাকি বহুত ভাল লাগিল, বহুত বছৰৰ মূৰত লগ পাইছোঁ যিহেতু। আৰু এয়া চালাড কৰি আছে এইফালে ভাতৰ লগত খাবৰ কাৰণে। আকৌ মোক টেষ্ট কৰিব দিছে নিমখ হৈছে নে নাই খাই চোৱা, আৰু ময়ো টেষ্ট কৰিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ আমাৰ ভাত ৰেডিও হৈ গ'ল, মানে আমি ঘৰতে পোলাওটো বনাই লৈ গৈছিলোঁ আৰু ইয়াতে মাংসটো বনাইছোঁ। আৰু আজি ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত বছৰৰ মূৰতে লগ পালোঁ। আৰু এনেকৈ আমি আটাইকেইটাই লগে ভাগে শেষত বহি ল'লোঁ খাবৰ কাৰণে। শেষত আমি ধুনীয়াকৈ খাই বৈ উঠি অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ, যিহেতু বহুত বছৰৰ মূৰত লগ পাইছোঁ, কথা পাতিলোঁ সুখ দুখৰ। আৰু আজিলৈ বাই।